নমস্কাৰ পুনৰবাৰ সকলোকে ডিজি ইনফো আসাম চেনেললৈ স্বাগতম জনালোঁ। ইতিমধ্যে মুখ্যমন্ত্ৰী আত্মনিৰ্ভৰ অসম অভিযানৰ প্ৰথম কিস্তি আজি প্ৰদান কৰিব। ইতিমধ্যে মুখ্যমন্ত্ৰী এই বিষয়ে উল্লেখ কৰিছিলে যিসকল নিবনুৱা যুৱক যুৱতী আছে যিসকলে ব্যৱসায়ৰ কাৰণে তেওঁলোকে এই CMT বোলে তেওঁলোকে আবেদন কৰিছিলে তেওঁলোকক প্ৰথম কিস্তিৰ 1 লাখ টকা আজি প্ৰদান কৰিব। তাৰ কাৰণে ইতিমধ্যে মুখ্যমন্ত্ৰীৰ টুইট আহি গৈছে যে ইয়াত উল্লেখ কৰিছে যে মুখ্যমন্ত্ৰীয়ে ইতিমধ্যে ঘোষণা কৰিছে যে 74,000 কিন্তু মুখ্যমন্ত্ৰীৰ যিটো টুইট আছে 74,000 ইতিমধ্যে ইয়াত উল্লেখ কৰিছে 74,000 যুৱক যুৱতীক প্ৰায় 1,482 কোটি টকা ইতিমধ্যে প্ৰদান কৰিব। মুখ্যমন্ত্ৰীয়ে যিটো টুইট কৰিছে মুখ্যমন্ত্ৰীৰ টুইটত ইতিমধ্যে মুখ্যমন্ত্ৰীয়ে এই বিষয়টো উল্লেখ কৰিছে যে 1,482 কোটি টকা ইতিমধ্যে প্ৰদান কৰিব আৰু এই টকাটো ইতিমধ্যে ডেট ওয়াইজ বা ডিস্ট্রিক্ট ওয়াইজ ইতিমধ্যে প্ৰদান কৰিব। গতিকে যিটো লিষ্ট ইতিমধ্যে হৈছে যিটো ফাইনেল লিষ্ট ইতিমধ্যে আহিছে যে এইটো লিষ্ট অনুযায়ীহে এই টকাটো প্ৰদান কৰিব, কাৰণ কোনটো ডিস্ট্ৰিক্টত কেতিয়া টকাৰ সম্পূৰ্ণ ডিটেইলছ আপোনালোকে জনাম। গতিকে আপোনালোকে ভিডিঅ'টো সম্পূৰ্ণকৈ চাই থাকিব আৰু যদি আপোনালোকে নতুনকৈ চাই আছে তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি ভিডিঅ'টো লাইক আৰু শ্বেয়াৰ কৰি দিব। ইতিমধ্যে মুখ্যমন্ত্ৰীয়ে ঘোষণা কৰিছিলে যে 75,000 নিবনুৱা যুৱক যুৱতীক এই প্ৰথম কিস্তিৰ 1 লাখ টকাটো প্ৰদান কৰিব, কিন্তু মুখ্যমন্ত্ৰীৰ টুইটত কিমান ক'লে 74,000 যি হওক 74 হওক বা 75,000 হওক ইতিমধ্যে প্ৰদান কৰি আছে আজিৰ পৰা যিহেতু প্ৰদান কৰিছে। তো গতিকে কোনটো ডিষ্ট্ৰিক্টত কেতিয়া প্ৰদান কৰিব ইতিমধ্যে লিষ্ট আহি গৈছে। ইয়াত চাওক প্ৰথম আজি যিহেতু 7 তাৰিখ আজি গুৱাহাটী যিটো মেট্ৰ' আৰু কামৰূপ ইয়াত প্ৰায় 5,403 গৰাকী যিবিলাক হিতাধিকাৰী আছে যিবিলাক আত্মনিৰ্ভৰ অভিযানত তেওঁলোকে এপ্লিকেশ্যন কৰিছিলে সেই বেনিফিচিয়াৰীক ইতিমধ্যে এই টকাখিনি প্ৰদান কৰিব। প্ৰথম কিস্তিত 1 লাখ টকাৰ চেকটো তেওঁলোকক দিব আৰু নেক্সট পৰ্যায়ত আৰু 1 লাখ টকা দিব যিটো হৈছে বেংক লোন হয়। বৰ্তমান সময়ত ছাবচিডি টকাটো ইতিমধ্যে প্ৰদান কৰিব যিটো চেক যোগে ইতিমধ্যে দিব। তাৰপিছত হৈছে 9 তাৰিখে দিব চাওক ডিব্ৰুগড়, তিনিচুকীয়া, চৰাইদেউ, শিৱসাগৰ এই 4টা ডিস্ট্রিক্ট মিলাই তাত প্ৰায় 4,698 গৰাকী বেনিফিচিয়াৰী আছে। তাৰপিছত হৈছে 11 তাৰিখে চাওক বজালী, বৰপেটা, নলবাৰী ইয়াত হৈছে 5,302টা। সেইদৰে 19 তাৰিখ যিটো 19 তাৰিখে প্ৰদান কৰিব চাওক চিৰাং আৰু কোকৰাঝাৰ তাত প্ৰায় 3,929 গৰাকী আছে। তাৰপিছত 20 তাৰিখে প্ৰদান কৰিব কাছাৰ, হাইলাকান্দি, শ্ৰীভূমি তাত 7,237 গৰাকী বেনিফিচিয়াৰী আছে। তাৰপিছত আপোনাৰ 16 তাৰিখে কৰিব বাক্সা, তামুলপুৰ, ওদালগুৰি তাত 4,698 গৰাকী বেনিফিচিয়াৰী আছে। তাৰপিছত 22 তাৰিখে হৈছে যোৰহাট, গোলাঘাট, মাজুলী ইয়াত আছে 5,874 গৰাকী বেনিফিচিয়াৰী। 15 তাৰিখে কৰিব তাৰ মাজত এটা থাকি গৈছিলে 15 তাৰিখে কৰিব মৰিগাঁও, নগাঁও আৰু হোজাই ইয়াত প্ৰায় 7,721 গৰাকী বেনিফিচিয়াৰী। 10 তাৰিখ যিটো আছে চাওক 10 তাৰিখে হৈছে আপোনাৰ বঙাইগাঁও, গোৱালপাৰা, ধুবুৰী, সাউথ হালমাৰা তাত 7,373 গৰাকী আছে। তাৰপিছত আছে 18 তাৰিখে আছে বিশ্বনাথ, শোণিতপুৰ, দৰং তাত আছে প্ৰায় 6,458 গৰাকী। তাৰপিছত আপোনাৰ ধেমাজি আৰু লখিমপুৰ এতিয়ালৈকে ডেটটো অহা নাই। 17 তাৰিখে আপোনালোকক দিব ডিমা হাছাও, কাৰ্বি আংলং আৰু ৱেষ্ট কাৰ্বি আংলঙত এইটো আছে ধেমাজি আৰু লখিমপুৰ আছে তাত 4,716 গৰাকী আছে। এতিয়ালৈকে তাত ফিক্স হোৱা নাই কেতিয়া দিব আৰু ইতিমধ্যে নেক্সট পৰ্যায়ত সেইখিনি যেতিয়া লিষ্ট আহিব সেইটো আপোনালোকক জনাম। ইতিমধ্যে চাওক মুখ্যমন্ত্ৰীয়ে যিটো ঘোষণা কৰিছিলে যিটো আত্মনিৰ্ভৰ অসম অভিযানৰ যিটো প্ৰথম কিস্তি যিটো চেক যিটো বিতৰণ কৰিব আজি যিহেতু গুৱাহাটীৰ পৰা বিতৰণ কৰিব আৰু বাকীসমূহ নেক্সট পৰ্যায়ত ইতিমধ্যে সেই চেকসমূহ ইতিমধ্যে বিতৰণ কৰিব। গতিকে মুখ্যমন্ত্ৰী আত্মনিৰ্ভৰ অসম অভিযানত যদি আপোনালোকে আবেদন কৰিছিলে তেতিয়াহ'লে আপোনালোকে এই টকাটো পাব, কাৰণ ইতিমধ্যে আপোনালোকে জানে যে প্ৰায় 1,09,000 ইতিমধ্যে বেনিফিচিয়াৰী তাত এপ্লিকেশ্যন কৰিছিল তাৰ ভিতৰত কিন্তু 75,000ক দিব আৰু বাকী যিখিনি ইতিমধ্যে বাকী আছে প্ৰায় 35,000 যিসকল আছে ইতিমধ্যে মুখ্যমন্ত্ৰীয়ে কিন্তু আৰু এটা টুইট কৰিছিলে যে বাকী আৰু 1 লাখ বেনিফিচিয়াৰীক আকৌ নেক্সট পৰ্যায়ত দিব। গতিকে মুখ্যমন্ত্ৰীৰ পিছত কেতিয়া দিয়ে সেইটো যেতিয়া ইনফৰ্মেশ্যন আহে আপোনালোক সেইখিনিও জনাবলৈ যত্ন কৰিম। গতিকে আপোনালোকৰ যদি মুখ্যমন্ত্ৰী আত্মনিৰ্ভৰ অসম অভিযান যদি চিলেক্ট হৈছে তেতিয়াহ'লে আপোনালোকৰ ইতিমধ্যে মেছেজ আহিছে বা ফোন কল আহিছে বা হোৱাটছএপত ইতিমধ্যে আপোনালোকে নিশ্চয় তাত এড হৈছে। গতিকে আপোনালোকে অপেক্ষা কৰক নেক্সট পৰ্যায়লৈ যেতিয়া মুখ্যমন্ত্ৰী এই টকাটো প্ৰদান কৰালৈকে আপোনালোকে অপেক্ষা কৰিব লাগিব।